নমস্কাৰ। এই আইতাগৰাকী 4 বছৰ দিন ধৰি তেওঁ বিচনাতে পৰি আছিল। বিভিন্ন ধৰণৰ চিকিৎসা কৰি আছিল, কিন্তু এতিয়ালৈকে তেওঁ একো সুফল নাপালে। তেওঁৰ L4 আৰু L5ত সমস্যা আছিল। L5 L4 সমস্যাৰ পাছত তেওঁ কি হৈছিল, লাহে লাহে দুইখন ভৰি পেৰালাইচিছ টাইপৰ হৈ গৈছিল। কঁকালৰ পৰা তলৰ অংশ কোনো ধৰণৰ চেনচেশ্যন নাছিল আৰু ভৰি দুখন ওপৰলে তললে কৰিব পৰা নাছিল। তো আমাৰ ইয়াত য়োগ নিলামত অহা তেওঁ আজি প্ৰায় 12 দিন মান হৈছে। তো এই 12 দিন মান আমি তেওঁক আয়ুৰ্বেদ আৰু নেচাৰোপেথিৰ লগতে আমি য়োগাৰ কিছুমান আসন, প্ৰাণায়াম, য়োগা থেৰাপি এইবিলাক কৰি তেওঁক আজি প্ৰায় অলপ মানে কি হয়, ভৰি দুখনত চেঞ্জ আহিছে আৰু ভৰি দুইখন ভৰি আজি অলপ উঠাব পৰা হৈছে। আগতে তেওঁ দুইখন ভৰি কি হৈছিল, ফুলি আছিল, ব্লাড চাৰ্কুলেশ্যনটো ভালকে হোৱা নাছিল। তো এতিয়া সেই ফুলাটো কমিছে লাহে লাহে। তো তেওঁক আমি এনেধৰণে ট্ৰিটমেণ্ট কৰি আছো, প্ৰায় 1 মাহ মান ধৰি আমাৰ ইয়াতে ট্ৰিটমেণ্ট চলিব।